কৃষ্ণাই মূৰতে বকুল ফুলে পাহি নিয়ৰ পাই মুকলি হলৈ গোবিন্দাই ৰাম। কি হ'ল? চেঁচা হৈ গ'ল দেখোন। হা বিহু ন, তাতে বহাগৰ বিহু, ৰঙালী বিহু। মানুহবোৰ এনেকে চেঁচা পৰি গ'লে কি হ'ব? অকণমানতো জুচ লাগে নে ঘৰতে শিকাই পঠিয়াইছে যে একদম মনে মনে থাকিবি, একো নকৰিবি, হয়নে? হয়নে নহয়? যিহেতু বিহু, সেইকাৰণে হুঁচৰি এটা দি আৰম্ভ কৰিছোঁ। সহযোগ কৰিবনে? কৰিবনে নাই? হাত চাপৰি এটাতো বজাওক। কৃষ্ণাই মূৰতে বকুল ফুলে পাহি নিয়ৰ পাই মুকলি হলৈ গোবিন্দাই ৰাম। কৃষ্ণাই মূৰতে বকুল ফুলে পাহি নিয়ৰ পাই মুকলি হলৈ গোবিন্দাই ৰাম। আচলতে অলপ আগতে যে শংকুদাই গান গাই গ'ল, সেইকাৰণে শুনিবলৈ মন নাই নে? মোৰ মাতটো বেয়া লাগিছে। হা কি হ'ল? হাই হাই, মই মৰি নাযাওঁ কেলে বাৰু? কিয় ইমান শপত খাইছেনে একো এটা নকওঁ বুলি? যি নহওক, জয় জয়তে সমূহ পাৰাকুছিবাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুৰ উলগ যাচিলোঁ। এই অঞ্চলৰ এই পাৰাকুছিবাসী ৰাইজৰ সহযোগত ইমান ধুনীয়া এটি অনুষ্ঠান, ৰঙালী বিহু আয়োজন কৰিছে। মই যেতিয়া আহিছোঁ তেতিয়া দেখিছোঁ যে ইমান ডাঙৰ ফিল্ড, ইমান মানুহ। অৱশ্যে 2টা বাজিল যে সেইকাৰণে জোচবোৰ কমি গৈছে, হয়নে নহয়? অ' হয় বোলে চোৱা। কিন্তু ডেকা ল'ৰাখিনি জোচটো থাকিব লাগে দেই। বেয়া পাইছোঁ কিন্তু মই বেয়া পাইছোঁ কিন্তু দেই। কি হ'ল ডেকাবোৰৰ? ছোৱালী এজনী মানে ৰিচা অহা হ'লে চাগে খুব ভাল পালে হয়, হয়নে? এইয়া ৰিচা যে নাই, এতিয়া মণিব আহিছে লাইচেন্স লগোৱা, সেইকাৰণে বাদ দে, হয়নে নহয়? যি নহওক, ভাল লাগিছে, ধন্যবাদ। আৰু ইমান ধুনীয়াকৈ এই অনুষ্ঠানটো আয়োজন কৰিছে সেই কমিটি, উদ্যোক্তা দাদাসকলৰ কাৰণে এটা কিন্তু হাত চাপৰি লাগে। মোলে নালাগে, এই কমিটিখনৰ দাদাহঁতলে কিন্তু হাত চাপৰি এটা লাগে। লাগেনে? এই বজাওক, আপোনালোকৰ নিজৰে মানুহ। মই বাৰু লোকৰ, নিজৰ মানুহকেইটালে বজাওকচোন, কঞ্জুচামি নকৰিব। মই কিন্তু জনা নাই দেই, পাতাচাক মানে এই অঞ্চলৰ ৰাইজৰ কিন্তু বহুত উৎসাহ আছে। মই যেতিয়া আহিছোঁ দেখিছোঁ খুব একদম হুলস্থুল কৰিছে, খুব নাচিছে, হয়নে? কিন্তু এতিয়া চব ফুচ শেষ। কি হ'ব এনেকৈ হ'লে? বাৰু যি নহওক, আচলতে কথাটো হ'ল এনেকুৱা, আমাক অনুষ্ঠান কৰিবলৈ মানে দাদাই কৈছিলে যে আপোনালোক 12টাত আহিব, 1টা বজাত আপোনালোকক দিম। আৰু এতিয়া বাজিল 2টা। এই 1টা বজাত দিম বুলি কৈ 2টা বাজিলে। মই বেয়া পোৱা নাই, মোৰ ইমান ধুনীয়া টোপনি, একদম মই পূৰা নাক বজাই আছোঁ ন, একদম এনেকৈ কোনোমতেহে সাৰ পাই আহিছোঁ জানেনে? দৰ্জা নক কৰি দাদাই জগাই আনিছে। আৰু আপোনালোক কেলেনো নুশুব, হয়নে নহয়? ময়ে শুই গ'লোঁ, হয়নে? চা কি হ'ল? এতিয়া মই নিজে কৈ নিজে হাঁহি থাকিব লাগিব যি দেখিছোঁ। আচলতে কি জানে, মানে আপোনালোকে যে এই চিঞৰটো মাৰে, এই হাত চাপৰিটো দিয়ে, আচলতে এইটো আমাৰ কাৰণে এটা পাৱাৰ, এটা এনাৰ্জি। সেইটো আমাৰ গাত যেতিয়া সোমাই যায়, এয়া দাদাই বুজিছে দেহি, মোৰ দুখ দেখি দাদাই হাত চাপৰি বজাই দিছে। ধন্যবাদ দেই দাদা।
যি নহওক সঁচাকে ভাল লাগিছে আমাৰ এই বছৰৰ প্ৰথম অনুষ্ঠান আৰু এই অঞ্চললৈ মই প্ৰথম আহিছোঁ মানে অনুষ্ঠান কৰিবলৈ প্ৰথম আহিছোঁ কিন্তু মই ইয়াৰ অলপ দিনৰ আগতে ইয়াতে এখন ছুটি ছবি কৰি গৈছিলোঁ মইনা কলিতা চাইছেনে নাই কোনে কোনে চাইছে মইনা কলিতা কোনে কোনে চাইছে ইউটিউবত মোক দেখিছানে দেখিছানে নাই আইও এই লাইটটো নুমাই দিব নোৱাৰিনি মই কাকোৱে দেখা নাই পাই ইমান চকুত ধৰিছ দাদা লাইটটো নুমাব নেকি আইও মানুহবোৰ এনেকৈ দেখি থাকিলে ভাল লাগে কোনে চাইছে কোনে নাচাইছে মই গম পাই থাকিম বাপেকে আৰু যোনে নেহাঁহে যোনে হাত চাপৰি নবজায় চবকে লৈ যাম থানালৈ গম পাই যাব তেতিয়া এতিয়া মইনা কলিতা চাইছে নাই চাইছে কেনেকুৱা লাগিছে মই আজি 1 মাহৰ আগতে ইয়াতে আপোনালোকৰ এই ওচৰৰ গাঁও এখনতে মইনা কলিতা কৰি গৈছোহি শ্বুটিং এতিয়া আমাৰ ইউটিউবত বাজি আছে চাব দেই যদি নাই চোৱা আপোনালোকে চাব কিন্তু এতিয়া কথাটো হ'ল আপোনালোকে মানে দাদাহঁতে মুকুতা আৰু মণিবক বিচাৰিছিলে এতিয়া মই আহিবলগীয়া হ'ল অকলেহে মুকুতা দা নাই গতিকে মুকুতা দা হৈ মই অকণমান মানে ক্ষমা বিচাৰিছোঁ আপোনালোকে বেয়া নেপাব আচলতে কথাটো হ'ল এনেকুৱা তাক ৰাতিপুৱাই ক'লোঁ বোলো মই আজি বিহুৰ অনুষ্ঠান আছে অনুষ্ঠান কৰিবলৈ যাম গতিকে তই মোলৈ কাপোৰ এযোৰ বজাৰৰ পৰা লৈ আহগে যা এতিয়া কাপোৰ আনিবলৈ গৈ এতিয়ালৈকে মানুহটো নাই চাওকচোন 2টা বাজিলহি মই আহি অনুষ্ঠান পালোহি এতিয়া মানুহ নাই আপোনালোকে দেখিছে নেকি বাৰু মুকুতা দা ক'ৰবাত হা নাই দেখা একেবাৰে দেখা নাইনে অকণমানো দেখা নাইনে অকণমানো নাই দেখা বোলো হাই অঞ্জনা মোৰ দুখৰ বেদনা মোৰ ঘৰৰ পৰা তোক যৌতুক দিছিলোঁ বাঁহৰ বিচনা নে কেনে বোলো হালধি বাৰীতে হালবা আছিলোঁ ফালুকে দিলে বা খেদা বোলো পাৰাকুচি অঞ্চলত ছোৱালীক জোকা বুলি ভাবোঁতে কি কমিটিয়ে দিলে গৈ খেদা মোৰে বান্ধৈ বেলেগ নকয় আকৌ ইয়াৰে যি ধুনীয়া ধুনীয়া ছোৱালী আছে নহয় মোক নিলে মোক ঘৰৰ তলি উদম কৰি পেলাব মই এতিয়াহে গম পাইছোঁ তাৰমানে ৰাতিপুৱাই যে কাপোৰ আনিবলৈ গ'ল মানুহটো নাই ইয়াত মানে ছোৱালী চাই আছেহি এতিয়া মই ক'ত বিচাৰি পাওঁ দেখিছে কিমান বদমাছ সেই পাৰাকুচি অঞ্চলৰ ছোৱালী কিমান ধুনীয়া ধুনীয়া এবাৰ চালে আৰু 10জনীক চাব মন যায় চাই আছিলোঁ আজি 10 বছৰ হ'ল বেহাৰবাৰী কৰি থকা এতিয়া 11 নম্বৰ বছৰত ভৰি দিছোঁ এই 11 নম্বৰ বছৰে ছোৱালী এজনী পোৱা নাই এই লাষ্ট টাইম এই পাৰাকুচিৰ পৰা লৈ যাব লাগিব আছেনে কোনোবা জোৱায়ে আকৌ বিয়া পাতিব নালাগে দে তোক দেখোন পাতিছে মোলে নহয় কাৰ কাৰণে ছোৱালী তোলেহে মোৰ কাৰণে আৰু মই এটা কথা কওঁ এইটো বছৰত যদি মই যদি বিয়া পাতিব নোৱাৰোঁ মোৰ ল'ৰা ছোৱালীকো বিয়া পাতিব নিদিওঁ বেহাৰবাৰী চাই আছে নাই কেনেকুৱা লাগি আছে ভাল লাগি আছে চাই থাকিব দেই আচলতে আপোনালোকে যে ইমান মৰম কৰে ইমান চেনেহ ইমান আশীৰ্বাদ গোটেই অসমবাসী আচলতে আমি সকলোৰে ওচৰত চিৰকৃতজ্ঞ আপোনালোকৰ এই মানে মৰম আশীৰ্বাদৰ কাৰণে আচলতে আমি এতিয়া 3000 খণ্ড চুওঁ এণ্টায়াৰ নৰ্থ ইষ্টত 2nd পজিশ্যনত আছোঁ হেৰি হ'লহে মই এই তৎক্ষণাত ঘটনা এটা মানে কওঁ আজি মানে আমাৰ ওচৰৰ আজি আপোনালোকৰ ফালে গৰু বিহু নে আমাৰ ফালে আজি গৰু বিহু বুলি কয় দেই তাৰপিছতে ওচৰৰ বৌজনী আৰু দাদাজনীয়ে ৰাতিপুৱা 9টা বজাৰ পৰা কাজিয়া কৰি আছে
কাজিয়া কৰিছে মই গ'লো মই বোলে আজিনো বিহুৰ দিনানো কিয় কাজিয়া কৰিব লাগে তাৰপিছত বৌজনীয়ে কৈছে আমিনো ক'ত কাজিয়া কৰা দেখিলা মই বোলো কাজিয়া কৰা নাই যদি কি কৰি আছে তেতিয়া কৈছে নহয় এই হেৰি যে পাৰাকুচিত যে বিহু ফাংচন পাতিছে যে তাৰে তৰ্ক প্ৰতিযোগিতাৰ কাৰণে আমি প্ৰেক্টিচ কৰি আছো গম পাইছেনে গতিকে আপোনালোক সকলো ভালে আছেনে নাই এই আজি ৰাতিপুৱা মানে আমাৰ ঘৰৰ কাৰণে গৰু যে ধুৱাব লাগে যে গম পায়নে তাৰপিছত মানে এখন দোকানত গ'লো দোকানীজনে ক'লে যে গৰু কেইডাল পঘাল লাগিব মই বোলো এনে গৰু 4টা মোক ধৰি 5টা কৈছে কি তোমাক ধৰি বুলি মানে কি নহয় মোকো ঘৰত মাহঁতে গৰু বুলিয়ে মাতে যায় ঠিকে আছেনে হা এই মোৰ ওপৰৰ মালখিনি আহিবনে আপোনালোকে বিশ্বাস কৰক এই ওপৰৰ মালখিনি মোৰ টাইফয়েডত যিমান নাই যোৱা তাতকৈ মোহৰৰ চুমাত বেছি গৈছিলে আপোনালোকৰ পৰা ওজাপালি বোলা বস্তুটো আছেনে ওজাপালি জানেনে সকলোৱে জানেনে এইফালে সকলোৱে যদি জানে হাতবিলাক ডাঙৰচোন ডাঙৰ কিমানবিলাকে জানে বাৰু চাব দেই কিমান বোলে এইফালে আকৌ লাইটটো দি থৈ দিছে তাতে চাগে ধুনীয়া ধুনীয়া ছোৱালী আছে চাগে সেইকাৰণে দেখা নোপোৱাৰ কাৰণে লাইট কৰিছে ইমান হিংসা কৰি হ'ব নালাগে আচ্ছা ওজাপালি এফাকি গাই দিছোঁ একদম আমাৰ এই কমেডিৰ খাতি হ'লে দেই এইটো কোনো চিৰিয়াছলি ল'ব নালাগে দেই আপোনালোকে তালে তালে বস্তুবিলাক বজাই যাব দেই বোলো কোনা খবাখত কৰো নমস্কাৰ আজিকালি ছোৱালী কথা কৰিব প্ৰচাৰ কিতিলিংক বিৰিনাৰ চব কিতিলিংক আজিকালি ছোৱালীৰ হাতত মোবাইল ফোন থাকে মোবাইল ফোন থাকে তাৰ পৰাই লাভাৰ লগত ভিডিঅ' কল কৰে কিতিলিংক বিৰিনাৰ চব কিতিলিংক আজিকালি ছোৱালীবোৰ চুটি কাপোৰ পিন্ধে চুটি কাপোৰ পিন্ধে বতাহ দিলে উৰা মাৰে খামোচ মাৰি ধৰে গৰু নোৱালে নে নাই নোৱাইছে আমিতো নোৱাব নোৱাৰোৱে চহৰত থাকে গৰু নাই আপোনালোকে গাঁৱত থাকে কিমান ভাল আচলতে আজি গাঁৱলৈ বৰকে মনত পৰিছে আজিৰ দিনটোত যদি গাঁৱত থাকিলো হয় মানে মোৰ ঘৰ মই য'ত বিয়া হৈছোঁ লখিমপুৰত আৰু গুৱাহাটীতো মোৰ ঘৰ এতিয়া কামতে আৰু স্থায়ী হোৱাৰ কাৰণে গুৱাহাটীতে থাকিব লাগে গাঁৱত মা দেউতা থাকে আজি সেই অনুভৱ কৰিছোঁ যে গাঁৱত থকা মজাটোৱে বেলেগ হয়নে ৰাতিপুৱা শুই উঠি ধুনীয়াকৈ গা পা ধুই ঘৰৰ কাম বন কৰি গোহাঁই সেৱা কৰি তাৰপিছত মাহ হালধিৰে গৰু ছাগলী যি আছে ঘৰত জীৱ জন্তু নোৱাই ধুৱাই তাৰপিছত এৰি দিয়া হয় পথাৰলৈ কিন্তু আমিতো গুৱাহাটীত থাকিলে সেইখিনি সুবিধা নাপাওঁ হয় নে নহয় সেইকাৰণে কি কৰিলোঁ জানে নাই মাহ হালধি পিচিছোঁ নিপিচাকে থকা নাই আৰু মিক্সিতে পিচিছোঁ বাৰু পিচি পেলাই মুকুতা তাকে বহুৱাই লৈছোঁ বহুৱাই লৈ পেলাই তাক ধুনীয়াকৈ নোৱাইছোঁ নোৱাই পেলাই কৈছোঁ যে এই বছৰৰ প্ৰথম অনুষ্ঠান প্ৰথম বিহু আৰু যিমান কেইখন অনুষ্ঠান আছে সকলোতে যাতে ভাল হওক সকলো অনুষ্ঠানতে যাতে এজনী এজনী ছোৱালী পাওঁ আৰু সকলোকে
ভগৱানে ভালে কুশলে ৰাখক চবতে এজনীকে নালাগে মোক এজনী হ'লে হ'ব এজনীয়ে কাফি এতিয়া চাওকচোন তাক এজনী হ'লেই কাফি কিন্তু আজি 11 বছৰে 11জনীতো হ'ব লাগিছিলে বছৰত মই বাৰু এজনীকে ধৰিছোঁ কিন্তু চাওকচোন এজনীও নাই ফুটা কপাল আৰু সেইকাৰণে এইবাৰ ইয়াৰ পৰা লৈ যাম বুলি ভাবিছোঁ গাড়ীত অকল সি অকলে আহিছে গতিকে গাড়ী পুৰা খালী